मैं टेन्स कारेक्शনৰ ওপৰত আন এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। তো মই আগৰ ভিডিঅ'টোতে হাই স্কুল শিক্ষান্ত পৰীক্ষাতে কেইবছৰৰ পৰীক্ষাত অহা টেন্স কাৰেকশ্যন সলভ কৰিছিলোঁ। তো মই আজিৰ ভিডিঅ'টোতে 2003ৰ পৰা আগৰ ভিডিঅ'টোত মই সলভ কৰিছিলোঁ। তো এই ভিডিঅ'টোত মই 2004ৰ পৰা কেইবছৰৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অহা টেন্স কাৰেকশ্যন সলভ কৰিম। তো যদি আগৰ ভিডিঅ'টো কোনোবাই চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব। আৰু তাৰ আগতে আকৌ এবাৰ মই সকলোকে অনুৰোধ কৰিম, যদি কোনোবাই মই প্ৰস্তুত কৰা টেন্স কাৰেকশ্যনৰ টেন্সৰ ওপৰতে ভিডিঅ'বোৰ চোৱা নাই সেইবোৰ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি ইউটিউবত ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি প্লে লিষ্টত গৈ ভিডিঅ'কেইটা চাই ল'ব। কাৰণ তাতে বিতংকৈ টেন্স কাৰেকশ্যনৰ নিয়মবোৰ দিয়া আছে। সেইবোৰ নিয়ম জনা থাকিলে যিকোনো টেন্স কাৰেকশ্যন অতি সহজে কৰিব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোত মই মানে সলভ কৰিবলৈ ল'ম 2004তে কি কি টেন্স কাৰেকশ্যন পৰীক্ষাত আহিছে। তো ফাৰ্ষ্ট টেন্স কাৰেকশ্যন 2004 he cannot play in the match as he dash his foot। তো ডেছত কি হ'ব, আগতে কোৱা হৈছিল যে কেতিয়াবা কি দিয়া থাকে টেন্স কাৰেকশ্যনত, কেতিয়াবা কি ভাৰ্বৰ ঠেঙতে কি ডেছ দিয়া থাকে আৰু ভাৰ্বটো কি পিছপিনে দিয়া থাকে। তো ভাৰ্বটো ক'ত ভাবিব লাগিব, ডেছত ভাবিব লাগিব। তো হি কেনট প্লে ইন দ্য মেচ এজ হি ইনজিঅ'ৰ হিজ ফুট। তো এইটো কোন টেন্সতে টেন্স কাৰেকশ্যন কৰিব লাগিব। টেন্স কাৰেকশ্যনৰ এটা নিয়মেই দিয়া আছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে যে কোনো এটা কাম আগতে হৈছে কিন্তু তাৰ ফলাফল এতিয়াও আছে, এনে অৰ্থ প্ৰকাশ কৰিবলৈ কোন টেন্সত লিখিব লাগে, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। তো এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব, কাৰণ ইয়াৰ অৰ্থটো বুজিছে হি কেনট প্লে ইন দ্য মেচ, তেওঁ মেচখনতে খেলিব নোৱাৰিব। এজ হি ইনজিঅ'ৰ হিজ ফুট, কাৰণ তেওঁ ভৰিতে দুখ পাইছে। কাৰণ আগতে ভৰিতে দুখ পাইছে, এতিয়াও তাৰ কি ভৰিতে দুখ আছে। সেইকাৰণে এইটো কোন টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। কাৰণ কোনো এটা কাম আগতে হৈছে কিন্তু তাৰ ফলাফল এতিয়াও আছে। তো এইটো যদি টেন্স কাৰেকশ্যন কৰা হয় তেন্তে ক'ব হি cannot play in the match as he প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলে কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন প্ৰথমতে ছাবজেক্ট, তাৰপিছত হেভ এছ। তো সিৰ লগত কি হ'ব, হেজ হ'ব, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। ভাৰ্বটো কি আছে ইনজিঅ'ৰ, ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব ইনজিঅ'ৰ্ড হিজ ফুট। তাৰপিছত দ্বিতীয় টেন্স কাৰেকশ্যনটো লৈ আহিছোঁ। দ্বিতীয় টেন্স কাৰেকশ্যনটো দিয়া আছে আই উইচ আই কেন হেল্প ইউ। আগতে কোৱা হৈছে যে আই উইচ থকা বাক্য কোন টেন্সত লিখিব লাগে, ফাৰ্ষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। তো এইটো যেতিয়া টেন্স কাৰেকশ্যন কৰা হ'ব তেতিয়া কি হ'ব, আই উইচ কি হ'ব, কেনৰ পাষ্ট ফৰ্ম লিখিব লাগিব কুড, আই কুড হেল্প ইউ, ফুল ষ্টপ। তাৰপিছত পিছৰ টেন্স কাৰেকশ্যনটো লৈ গৈছোঁ। পিছৰ টেন্স কাৰেকশ্যনত দিয়া আছে যে ইফ আই ডেছ ইউ আই শুড নট একচেপ্ট দ্য পষ্ট। ইয়াত বি হ'ব, ব্ৰেকেটত কি আছে বি। ইফ আই বি ইউ আই শুড নট একচেপ্ট দ্য পষ্ট। তো ইয়াত কি অস্বাভাৱিক কল্পনা কৰা হৈছে, যদি মই তুমি হ'লোহেঁতেন মই কেতিয়াও তুমি হ'ব পাৰিম নেকি। তো এনেধৰণৰ অস্বাভাৱিক কল্পনা বুজোৱা বাক্যবোৰ কোন টেন্সত লিখিব লাগে, পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। আৰু বি ভাৰৰ পাষ্ট ফৰ্ম বি ভাৰৰ পাষ্ট ফৰ্ম কি ৱাজ হয়, আৰু একচুৱেলি কি আইৰ লগত কি বহে, ৱাজ বহে। ৱাজৰ ঠাইত কি অস্বাভাৱিক কল্পনা কৰা বুজালে ছাবজেক্ট যিয়ে নাথাকক কিয় বি ভাৰৰ পাষ্ট ফৰ্ম অয়াৰ ব্যৱহাৰ কৰিব লাগিব। ইফ আই কি হ'ব অয়াৰ, ইফ আই অয়াৰ ইউ, তাৰপিছত বাকীখিনি চেম, আই শুড নট একচেপ্ট দেট পোষ্ট। তাৰপিছত 2006 লৈ আহিছোঁ। 2006ত পৰীক্ষাত আহিছিল
2006 পৰীক্ষাত আহিছিল ফাদাৰ ইজ নট এট হোম হি গো আউট ফাদাৰ ইজ নট এট হোম দেউতা ঘৰত নাই তেওঁ বাহিৰলৈ গৈছে এইটো কোন টেন্সত লিখিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত মানে এই মাত্ৰ কামটো শেষ হোৱা বুজিছে তো কি হ'ব তো ফাদাৰ ইজ নট এট হোম এইটো যেতিয়া কোন টেন্সত লিখা হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হ'ব তেতিয়া কি হ'ব হি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন প্ৰথমতে ছাবজেক্ট তাৰপিছত হেভ এছ হিৰ লগত হেজ হ'ব তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গন তাৰপিছত আউট পিছৰ টেন্স কাৰেকশ্যনলৈ আহিছোঁ 2006 বি নম্বৰত টেন্স কাৰেকশ্যন আহিছিল হি ডেছ দ্য ষ্টেশ্যন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড বিফৰ আফটাৰ দি কোৱা আহিছে যে বিফৰ আফটাৰ দি দুটা ক্লজ সংযোগ কৰা থাকিলে বিফৰ আগতো লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্স পাষ্ট পাৰফেক্ট টেন্স পিছৰটো লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্স আৰু আফটাৰ থাকিলে আফটাৰ আগতো লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্স আৰু পিছৰটো লিখিব লাগে পাষ্ট পাৰফেক্ট টেন্স তো ইয়াত কি বিফৰৰ পিছতো কৰি দিয়া আছে আমাৰ কি বিফৰৰ আগতো কৰিব লাগিব তো বিফৰৰ আগতো কোন টেন্সত লিখিব লাগিব পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তো পাষ্ট পাৰফেক্ট টেন্সত লিখিলে কি হ'ব হি হ্যাড reached the station he had reached the station before the train departed তাৰপিছত সি নম্বৰলৈ আহিছোঁ সি নম্বৰ দিয়া আছে ইটছ টাইম উই ৰিটাৰ্ণ হোম তো ইটছ টাইম থকা বা ইট ইজ টাইম থকা বাক্যবোৰ কোন টেন্সত লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে তো এইটো যদি পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় তেন্তে কি হ'ব এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে ইটছ টাইম উই ৰিটাৰ্ণড ইটছ টাইম উই ৰিটাৰ্ণড ফৰ্ম কাৰণ পাষ্ট ইনডিফিনিট টেন্সত কি ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগে তো ইটছ টাইম লিখিলোঁ তাৰপিছতে ছাবজেক্ট উই আছে উই লিখিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম ৰিটাৰ্ণড RETURNED ৰিটাৰ্ণড হোম তাৰপিছত 10 নম্বৰ মানে 2007ত কি পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ ল'ম 2007ত ফাৰ্ষ্ট আহিছিল দ্য নিউ টিচাৰ টিচ আছ নাও ফৰ 6 months দ্য নিউ টিচাৰ টিচ আছ নাও ফৰ 6 months সাধাৰণতে নাও থকা বাক্যবোৰ লিখিব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ফৰ থকা বাক্যবোৰ লিখিব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কিন্তু ইয়াত অৰ্থটো কি বুজাইছে দ্য নিউ টিচাৰ মানে নতুন শিক্ষকজন টিচ আছ নাও মানে আমাক শিকাই আছে ফৰ 6 months মানে এতিয়া আমাক নতুন শিক্ষকজনে আমাক 6 মাহৰ পৰা এতিয়ালৈকে কি কৰি আছে শিকাই আছে তো এইটো এটা কি মানে এটা যদিও কি আছে বাক্যটো নাও আছে কিন্তু ইয়াতে কি এটা ব্যাপক মানে এটা ইয়াত কি এটা ব্যাপক সময় আছে সেইকাৰণে এইটো কোন টেন্সত লিখিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব the new teacher present perfect continuous tense of formation প্ৰথমতে subject the new teacher লিখিলোঁ তাৰপিছত has been or কি বহিল has been বহিল তাৰপিছত ভাৰ্বৰ present ফৰ্মৰ লগত ing teaching তাৰপিছত as বা এইখিনি same now for 6 months তাৰপিছত বি নম্বৰলৈ আহিছোঁ বি নম্বৰত দিয়া আছে মোহন ৰিচ হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং মোহন ৰিচ হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং তো ইয়াতো কি আছে বাক্যটোত বিফৰ আছে তো বিফৰৰ আগতো কোন টেন্সত লিখিব লাগিব পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব পিছৰটো কি পাষ্ট ইনডিফিনিট টেন্সত কৰি দিয়া আছে তো আমাৰ সেইটো পিছৰটো চাব নালাগে আমাৰ বিফৰ আফটাৰ দি দুটা ক্লজ সংযোগ কৰা থাকিলে বিফৰৰ আগতো কোন টেন্সত লিখিব লাগে পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে তো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সত লিখিলে মোহন had past perfect tense of formation প্ৰথমতে সাবজেক্ট তাৰপিছত had লিখিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম reached home তাৰপিছত বাকীখিনি সেম
before it started raining. তাৰপিছত কি আছে চি নম্বৰ দিয়া আছে he told us that he never tell a lie. তো এইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। তো এইটো যেতিয়া কৰা হ'ব তেতিয়া কি হ'ব he told us, তাৰপিছত that he never কি হ'ব ইয়াত tells a lie, কাৰণ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ থাকিলে কি কৰিব লাগে ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে। তো ইয়াত কি হ'ব he told us that he never tells a lie. একচুৱেলি কি এইটো নিয়মতে পাষ্ট কি কৰিব লাগে পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে, কাৰণ ইয়াতে কি নেৰেশ্যন দি আছে। নেৰেশ্যনত কি ৰিপৰ্টিং ভাৰ্বটো যি টেন্সত থাকে ৰিপৰ্টেড স্পীচটো সেই টেন্সত লিখিব লাগে, কিন্তু ইয়াত যিহেতু কি বুজিছে হি নেভাৰ টেল এ লাই, তেওঁ কেতিয়াও মিছা কথা নকয়। এইটো কি অভ্যাসগত বাক্য। তো অভ্যাসগত বাক্যত কি কৰিব লাগিব অভ্যাসগত বাক্যত টেন্সৰ কোনো পৰিৱৰ্তন নহয়, টেন্সতে যি টেন্সত থাকে সেই টেন্সতে লিখিব লাগে। তো অভ্যাসগত বাক্যত এই বাক্যটো কোন টেন্সত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, এইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে লিখিব লাগিব। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটাই কথা মনত ৰাখিব লাগিব চাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। তাৰপিছত 2008 লৈ আহিছোঁ। 2008ত 2008 লৈ আহিছোঁ। 2008ৰ প্ৰথম 2008ৰ মানে প্ৰথম নেৰেশ্যনটো প্ৰথম টেন্স কাৰেকশ্যনটো আহিছিল আৱাৰ টিচাৰ গো টু লণ্ডন লাষ্ট ইয়াৰ। তো লাষ্ট থকা বাক্যত সাধাৰণতে কোনো বাক্যত সাধাৰণতে লাষ্ট থাকিলে কোন টেন্সত লিখিব লাগে এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। আৱাৰ টিচাৰ গো টু লণ্ডন লাষ্ট ইয়াৰ। তো এইটো কি হ'ব আৱাৰ টিচাৰ went to London last year. তো তাৰপিছত বি নম্বৰলৈ আহিছোঁ। 2008ৰ বি নম্বৰ হ'ল বি নম্বৰ টেন্স কাৰেকশ্যনটো হ'ল জন ৰাইট এ নাম্বাৰ অফ এ শ্বৰ্ট ষ্টৰিজ। জন ৰাইট এ নাম্বাৰ অফ এ শ্বৰ্ট ষ্টৰিজ। এইটো যিহেতু টেন্স ধৰাৰ কোনো নিয়ম নাই, তো এইটো কেইবাটাও টেন্সত লিখিলে বাক্যটো কি হ'ব সঠিক হ'ব। তো এইটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয় তেতিয়াও বাক্যটো ঠিক হ'ব। যদি ফিউচাৰ ইনডিফিনিট টেন্সত লিখা হয় তেতিয়াও বাক্যটো ঠিক হ'ব। যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয় তথাপিও বাক্যটো কি হ'ব সঠিক হ'ব। তো ইয়াতে আমি কোন টেন্সত লিখিম জন প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে লিখিম জন ইজ ৰাইটিং এ নাম্বাৰ of short stories. John is writing a number of short stories. তো কি লিখিলোঁ কোন টেন্সত লিখিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিলোঁ। এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিলেও হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত লিখিলেও হ'ব। তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে ছাবজেক্ট জন লিখিলোঁ, তাৰপিছতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনত কি আছে এমিছাৰ, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আইএনজি ৰাইটৰ লগত আইএনজি হ'লে কি হ'ব ৰাইটিং হ'ব, তাৰপিছত বাই ইনিচিয়েল। তাৰপিছত চি নম্বৰলৈ আহিছোঁ। চি নম্বৰত দিয়া আছে উই শুড নেভাৰ টেল এ লাই। আমি কেতিয়াও মিছা কথা কোৱা উচিত নহয়। উই শুড নেভাৰ টেল এ লাই। আমি কেতিয়াও মিছা কথা কোৱা উচিত নহয়। এইটো যেতিয়া কি কৰা হ'ব টেন্স কাৰেকশ্যন কৰা হ'ব এইটো কি হ'ব উই শুড নেভাৰ টেল এ লাই।
ইয়াত কি ভাৰ্বৰ লগত এছ বা ইয়েছ কিন্তু যোগ নহ'ব, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে লিখিব লাগিব, কিন্তু ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ নহ'ব। কিয়? কাৰণ কি আছে, বাক্যটোত উই আছে। উইটো কি? কাৰণ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত নিয়ম হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, এইটো কোন পাৰ্চন আছে? ফাৰ্ষ্ট পাৰ্চন আছে, ফাৰ্ষ্ট পাৰ্চন প্লুৰাল নাম্বাৰ, সেইকাৰণে কি ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ নহ'ব। এইটো কি কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব, কিন্তু ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ নহ'ব। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত এছ বা ইয়েছ তেতিয়াই যোগ হ'ব যেতিয়া ছাবজেক্টটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব। তাৰপিছত 2009 লৈ আহিছোঁ। 2009তে কি মানে টেন্স কাৰেকশ্যন পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ ল'ম। 2009ত আহিছিল নাম্বাৰ 1ত দিয়া আছে দ্য লেডি স্লিপড ৱাইল শ্বি ক্লাইম্ব দ্য ষ্টেপছ। বাক্যটোতো ৱাইল দি দুটা ক্লজ সংযোগ কৰা আছে। তো আগৰটো আমাৰ কি আগতে কোৱা আহিছে যে ৱেন ৱাইল এজ দি দুটা ক্লজ সংযোগ কৰা থাকিলে কি কৰিব লাগে? পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। তো এইখিনি কৰি দিয়া আছে, এইখিনি কৰিবলগীয়া একো নাই। দ্য লেডি স্লিপড, এইখিনি ঠিকে থাকিল। while এইখিনি কোন টেন্সত লিখিব লাগিব? পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। she was climbing the steps। তাৰপিছত বি নম্বৰত দিয়া আছে উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। এনেকুৱা এক্সাম্পল আগতে বহু কেইবাৰ আলোচনা কৰা হৈছে যে আনটিল দি দুটা ক্লজ সংযোগ কৰা থাকিলে তাৰে এটা কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু আনটো কি ফিউচাৰ ইনডিফিনিট টেন্স হয়। তো ফিউচাৰ ইনডিফিনিট টেন্সটো কৰি দিয়া আছে, আমাৰ পিছৰটো কোন হ'ব? কোন টেন্স হ'ব? প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব। তো কি লিখিব লাগিব? উই শ্বেল ৱেইট হিয়াৰ, এইখিনি ঠিকে থাকিব। আনটিল হি, এইটো কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কামছ বেক। কাৰণ কি আছে এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিলে হিটো কি আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে, সেইকাৰণে কামৰ লগত কি হ'ল? এড্জ হ'ল। তাৰপিছত চি নম্বৰ লৈ আহিছোঁ। চি নম্বৰত দিয়া আছে হি টক্স এজ ইফ হি নো এভৰিথিং। তো এজ ইফ এইটো এটা নিয়ম দিয়া আছে যে এজ ইফ এজ দ এইবিলাক থকা বাক্য কোন টেন্সত লিখিব লাগে? পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। তো বাক্যটোত কি আছে? এজ ইফ আছে, তো আমি কি কৰিম? পাষ্ট ইনডিফিনিট টেন্সত লিখিম। হি টক্স এজ ইফ, এইখিনি লিখিলোঁ। তাৰপিছত এইখিনি কি পাষ্ট ইনডিফিনিট টেন্সত যদি লিখা হয় তেন্তে কি হ'ব? হি নোৰ পাষ্ট ফৰ্ম লিখিব লাগিব, নিউ, তাৰপিছত এভৰিথিং। He talks as if he know everything। তাৰপিছত 2013 লৈ আহিছোঁ। 2013তে কি 2013 নহয়, 13 নাম্বাৰ 2010 লৈ আহিছোঁ। 2010তে কি টেন্স কাৰেকশ্যন পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ ল'ম। তো 2010তে প্ৰথম আহিছিল টেন্স কাৰেকশ্যন হি জাম্পড অফ দ্য বাছ ৱাইল ইট মুভ। তো ইয়াতে কি আছে? ৱাইল দি আছে, ৱাইল দি দুটা ক্লজ সংযোগ কৰা আছে, তাৰ আগতো পাষ্ট ইনডিফিনিট টেন্স আছে। তো পিছৰটো কোন টেন্সত কৰিব লাগিব? ৱাইল দি দুটা ক্লজ সংযোগ কৰা থাকিলে কোন টেন্সত কৰিব লাগিব? পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব। তো কি হ'ব? হি জাম্পড অফ দ্য বাছ, এইখিনি ঠিকেই ৰাখিলোঁ। কাৰণ আমাৰ আগতে কোৱা আহিছে যে টেন্স কাৰেকশ্যন কৰোঁতে কেৱল ব্ৰেকেটত থকা ভাৰ্বৰহে টেন্স কাৰেকশ্যন কৰিব লাগে। তো ৱাইল কি হ'ব? ইট, তো পাষ্ট কণ্টিনিউৱাছ টেন্সত এইখিনি লিখিলে কি হ'ব? ৱাজ, এইটো ছাবজেক্ট লিখিলোঁ, তাৰপিছত ৱাজ হয়, তাৰপিছত ভাৰ্বৰ লগত ING, মুভিং, MOVING, মুভিং। তাৰপিছত বি নম্বৰ দিয়া আছে হি said that he post the letter। হি said that he post the letter। তো ইয়াত এটা কথা মনত ৰাখিবলগীয়া আছে, এইটো কিন্তু নেৰেশ্যনৰ কেতিয়াবা নেৰেশ্যনৰ টেন্স কাৰেকশ্যন কৰিব দিয়ে, কেতিয়াবা ভইচ চেঞ্জৰ টেন্স কাৰেকশ্যন কৰিব দিয়ে। তো এইটো কি নেৰেশ্যনৰ টেন্স কাৰেকশ্যন কৰিব দিছে। তো মনত ৰাখিব লাগিব যে যেতিয়া নেৰেশ্যনৰ টেন্স কাৰেকশ্যন কৰিব দিব তেতিয়া যদি কি ব্ৰেকেটত থকা ভাৰ্বটো অক্সিলিয়েৰী ভাৰ্ব থাকে তেন্তে কেৱল কি অক্সিলিয়েৰী ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন কৰিব লাগে। যেনেকুৱা এইটো কি পাষ্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্ব, এইখিনি ৰিপৰ্টিং ভাৰ্ব, এইখিনি কি ৰিপৰ্টেড স্পীচ।
তো আমাৰ কি কৰিব লাগে, ৰিপৰ্টিং বা নেৰেশ্যন নিয়মতে ৰিপৰ্টিং ভাৱটো যি টেন্সত থাকে ৰিপৰ্টেড স্পীচটো সেই টেন্সত লিখিব লাগে। তো আমাৰ কি কৰিব লাগিব, নেৰেশ্যনৰ নিয়মতে যেতিয়া টেন্স কাৰেকশ্যন কৰা হ'ব তেতিয়া যদি ব্ৰেকেটত দিয়া ভাৱটোত কি থাকে, অক্সিলিয়েৰী ভাৱ, যেনেকুৱা কেন, উইল, এনেকুৱা যদি অক্সিলিয়েৰী ভাৱ থাকে তেন্তে কি কেৱল এইটো পাষ্ট টেন্সত আছে, এইটো পাষ্ট টেন্সত কৰি দিলে হ'ল। মানে উইলৰ পাষ্ট ফৰ্ম যদি উইল থাকে, উইলৰ পাষ্ট ফৰ্ম উড, কেনৰ পাষ্ট ফৰ্ম কুড বহাই দিলে হ'ল। কিন্তু যদি মেইন ভাৱ থাকে তেন্তে কি কৰিব লাগিব, তেন্তে কিন্তু মানে এইটো যদি পাষ্ট ইনডিফিনিট টেন্স থাকে, এইটো যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে তেন্তে কি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। তো এইটো কি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। হি ছেইড দ্যাট হি হ্যাড, পাষ্ট পারফেক্ট টেন্সত লিখিলে প্রথমতে সাবজেক্ট, তাৰপিছত হ্যাড, তাৰপিছত ভাৰৰ পাষ্ট পার্টিসিপল ফর্ম পোস্টেড, পোস্টেড দ্য লেটার। তাৰপিছত চি নম্বৰ লৈ আহিছোঁ। চি নম্বৰ দিয়া আছে, হি বি এ টিচাৰ চিন্স 1994। তেওঁ 1994 চনৰ পৰা কি হৈ আছে, শিক্ষক হৈ আছে। তো একচুৱেলি কি আছে, চেঞ্জ আছে, তাৰপিছত এটা নিৰ্দিষ্ট সময় আছে। আমাৰ একচুৱেলি নিয়মতে কোন টেন্সত লিখিব লাগে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। কিন্তু ইয়াতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলে বাক্যটো কি হ'ব, ভুল হ'ব। কাৰণ ব্ৰেকেটত দিয়া ভাৱটো কি আছে, বি আছে। কিছুমান ভাৰ্ব আছে ব্ৰেকেটত দিয়া কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ লগত কণ্টিনিউৱাছ টেন্সত আইএনজি যোগ নহয়। তেন্তে সেইটো কণ্টেন্স কৰিব লাগিব, এইটো কণ্টেন্স কৰিব লাগিব তাৰ আগৰ টেন্স, মানে নিয়মতে যি টেন্স হয় তাৰ আগৰ টেন্সত লিখি অৰ্থ প্ৰকাশ কৰিব লাগিব। তো এইটো কোন টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। কাৰণ বিৰ লগত আইএনজি যোগ নহয়, বিৰ লগত কণ্টিনিউৱাছ টেন্সত আইএনজি যোগ নহয়। তো এইটো যেতিয়া কি কৰা হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হ'ব তেন্তে কি হ'ব, হি হ্যাজ, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি, প্ৰথমতে ছাবজেক্ট, তাৰপিছত হেভেজ, তাৰপিছত কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বটো কি আছে বিৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব, বিন, হি হ্যাজ বিন। তাৰপিছত বাকীখিনি চেম, এ টিচাৰ, হি হ্যাজ বিন এ টিচাৰ চিন্স 1994। তাৰপিছত 2011 লৈ আহিছোঁ। 2011ত কি টেন্স কাৰেকশ্যন আহিছে আলোচনা কৰিবলৈ ল'ম। তো প্ৰথমতে দিয়া আছে এক নম্বৰ এতে দিয়া আছে, উই ন ইচ আদাৰ ফৰ 5 years। তো বাক্যটোত কি আছে, ফৰ আছে আৰু এটা কি আছে, ব্যাপক সময় আছে। সেইকাৰণে আমাৰ একচুৱেলি নিয়মতে কোন টেন্সত লিখিব লাগে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। কিন্তু অলপ আগতে আলোচনা কৰা হ'ল যে ব্ৰেকেটত দিয়া ভাৰ্বটো যদি কি থাকে, বি, ন, চি, হিয়াৰ, পাছ, লাভ এইবিলাক থাকিলে, এইবিলাক ভাৰ্বৰ লগত কণ্টিনিউৱাছ টেন্সত আইএনজি যোগ নহয়, তেন্তে কি কৰিব লাগিব, তাৰ আগৰ টেন্সত লিখিব লাগিব। তেন্তে আগৰ টেন্স মানে কোন টেন্স, নিয়মতে কোন টেন্স হয় তাৰ আগৰ টেন্স লিখিব লাগিব। নিয়মতে হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, কিন্তু তাৰ আগৰ টেন্সত লিখি অৰ্থ প্ৰকাশ কৰিব লাগিব। তো আগৰ টেন্সত যদি লিখা হয় তেন্তে কোন টেন্স হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তেন্তে কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি, প্ৰথমতে ছাবজেক্ট, তাৰপিছত হেভ, হেজ, উইৰ লগত কি হ'ব, হেভ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নন, তাৰপিছত বাকীখিনি চেম, ইচ আদাৰ for 5 years। তাৰপিছৰ টেন্স কাৰেকশ্যনটো লৈ গৈছোঁ। পিছত দিয়া আছে দ্য আদাৰ ডে আই মিট এ মেজিচিয়ান ইন দ্য বাজাৰ। দ্য আদাৰ ডে থকা বাক্যত আদাৰ ডে ফ্ৰেছ, এইটো কি, এটা ফ্ৰেছ থকা বাক্যত বাক্য কোন টেন্স লিখিব লাগে, দ্য আদাৰ ডে ফ্ৰেছ থকা বাক্য পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগে। তো এইটো কোন টেন্সত লিখিব লাগিব, পাষ্ট ইনডেফিনিট টেন্স। দ্য আদাৰ ডে পাষ্ট ইনডেফিনিট টেন্সত লিখিলে প্ৰথমতে ছাবজেক্ট লিখিলোঁ, তাৰপিছত ভাৰ্বৰ পাষ্ট ফৰ্ম, মিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, MET, দুটা ই থাকিব, এটা ই উঠি যাব। তাৰপিছত এ মেজিচিয়ান ইন দ্য বাজাৰ।
তো এয়াই আছিল আজিৰ ভিডিঅ'টো তো আজিৰ ভিডিঅ'টোত মই 2004ৰ পৰা 2011লৈকে আলোচনা কৰিলোঁ তো আকৌ এবাৰ সকলোকে অনুৰোধ কৰিম যদি কোনোবাই মোৰ টেন্সৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'কেইটা চোৱা নাই ভিডিঅ'কেইটা চাই ল'ব তাৰপিছতে মই আজি আৰু আগতে এটা টেন্স কাৰেকশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ সেই ভিডিঅ' দুটা চাব আৰু আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব যাতে মই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।